মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ষ্টাৰ্ট কৰিম ক্লাছ 10 মেথছ 3 নম্বৰ চেপ্টাৰ আৰু অনুৰণী 3.3 আমি 3.2লৈকে শেষ কৰিছিলোঁ। আজি 3.3 ষ্টাৰ্ট কৰিম। শুনিবা, 1 নম্বৰটো তলত ৰৈখিক সমীকৰণ য'ত অপনয়ন পদ্ধতিৰ আৰু প্ৰতিস্থাপন পদ্ধতিৰ সমান্তৰাল কৰা। আগতে আমি প্ৰতিস্থাপন কৰিছিলোঁ, এতিয়া আমি অপনয়ন কৰিম। এটা চাবা কি কৈছে। ফাৰ্ষ্টটো x + y = 5 আৰু এটা দিছে 2x - 3y = 4। এটা আমি এটা সমাধান কৰিম। অপনয়ন পদ্ধতি কৰিম। হ্যাঁ, চাবা 3.3 এক্সাৰসাইজ। ফাৰ্ষ্ট হৈছে x + y = 5। এইটো ইকুৱেশ্যন অন ধৰি ল'বা, যিটো দিয়া আছে ইকুৱেশ্যন অন ধৰি ল'বা, আৰু এটা দিয়া আছে এইটো লিখি দিবা আকৌ 2x - 3y = 4 ইকুৱেশ্যন 2। এটা চাচোন, এইটো ফাৰ্ষ্টৰ লগত এইটো ফাৰ্ষ্টটো মিলিছে, মিলা নাই, পিছে কাম কৰিবা এই দুটা মিলাবৰ কাৰণে ইয়াৰ লগত কি পূৰণ কৰিবা যাতে মিলিব, এইটোৰ লগত কি পূৰণ কৰিলে মিলিব। পিছে চোৱাচোন, এইটোৰ লগত 2, এইটোৰ লগত 1 বুজিছা। এই 2ৰ লগত দুটাখিনি পূৰণ কৰি দিয়া, পিছে কি হ'ব 2x + 2y = 10 পিছে ইকুৱেশ্যন 3। এইটোৰ লগত এইটো গোটেইটা পূৰণ কৰি লিখিব, সেইটো কিন্তু থাকিব 2x - 3y = 4 ইকুৱেশ্যন 4। এতিয়া চোৱাচোন, এইটোৰ পৰা এইটো বাদ দিলে কি থাকিব, এইটো যিটো হ'ব সেইকাৰণে কি দিবা 3 - ইকুৱেশ্যন 3 - ইকুৱেশ্যন 4 হৈ গ'ল। এইটোৰ পৰা এইটো বাদ দিলে যিটো থাকে, এইটোৰ পৰা এইটো বাদ দিলে কি থাকে কচোন। এইটোৰ পৰা এইটো বাদ দিলে কি থাকে, মই লিখিছোঁ 2x - 2y - আকৌ কৰিছে -3y = হ'ব 6 ন। এইটোৰ পৰা এইটো বাদ দিলে 6 থাকে, ইফালে কিমান থাকিব 5y = 6। পাৰ মান কিমান হ'ব 6/5 হৈ গ'ল। এইটা আকৌ লিখি দিবা যে অয়ৰ মান সমীকৰণ 1ত বহুৱাই, যি 3 নাইবা যিকোনো বহালে হৈ গ'ল, হৈ যাব। এতিয়া চোৱাচোন অয়ৰ মান কিমান হ'ব, x ইকুৱেশ্যন এইটো আছিল x + y = 5। xটো ৰাখি দিয়া, 5 - y হ'ব ন, এইফালে প্লাছ আহিব কাৰণে মাইনাছ। এতিয়া চোৱাচোন x = 5 - y মান কিমান আছে 6/5। x = 5 হ'ল হ'ব 5, ইয়াত 5 ভিতৰত 5 - 5 = 25 - 6 ন। x = 19/5 এইখিনি আনচাৰ হৈ গ'ল। এতিয়া আমি আৰু দুটা কৰি দিম, কোনখিনি কৰিম 4 নম্বৰটো কৰি দিওঁ আৰু 5 নম্বৰটো কৰি দিম। 4 নম্বৰটো আছে x/2 আছিল 2y/3 আছিল, আৰু এইটো আছিল আৰু x - y/3 = 3। এতিয়া 4 নম্বৰটো চাবা, এইটো 1 গ'ল, এইটো আকৌ 1 4 x/2 চাবা অংককেইটা, x/2 কি আছিল লগত প্লাছ 2y/3 = -1 আছিল। এতিয়া কি কৰিবা, এইটো ইকুৱেশ্যনত বনোৱা এনেকুৱা, এইটোতো লসাগুত আছে, এই কাম কৰা লসাগুত আছে, এইটো লসাগু লৈ লোৱা, 2 আৰু 3 লসাগু 6, 2 3 ভিতৰত 2 6 ভিতৰত 3 বাৰ 3 3x প্লাছ এইটো 2 বাৰ 2 2 4x 4y = -1। এইটোৰ লগত এইটো পূৰণ হ'ব, কি হ'ব -6 হ'ব, 3x + 4y = -6 ইকুৱেশ্যন 1 ধৰি লোৱা। এতিয়া এইখিনি 2 নম্বৰটো পাতি দিয়া। এতিয়া 2 নম্বৰটো আছিল x - y/3 = 3 দিয়া আছিল, = 3 আছিল। এতিয়া আকৌ এইটো লসাগু লৈ লোৱা, লসাগু ল'লে কি হ'ব 3, ইয়াত হ'ব 3x ন, 1 3 ভিতৰত 3 বাৰ 3 1 গুণ 3 লগত আছে x মাইনাছ আছে 3 3 ভিতৰত 1 y গুণ y = 3। এটা চোৱাচোন কি হ'ব 3x - y = 9 ন।
ইকুৱেল টু 9 ইকুৱেশ্যন 2 এইটো ফাৰ্ষ্টটো লগত এইটো ফাৰ্ষ্টটো মিলাইছে পিছত কোৱাচোন বিয়োগ কৰিলে এই হ'ব এতিয়া কি কৰিবা ইকুৱেশ্যন 1টো নাইবা এক নম্বৰ ইকুৱেশ্যন 1ৰ পৰা ইকুৱেশ্যন 2 মাইনাছ কৰি দিম এইটোৰ পৰা এইটো বাদ দিলে যিটো থাকে এইটো ভেলু নাই এইটো হৈ গ'ল জাষ্ট কি কৰিম এইটোৰ পৰা এইটো বাদ দিলে কিমান থাকে 4y মাইনাছ আকৌ মাইনাছ আছে y কিমান হ'ব ইয়াত কিমান হ'ব 6 আছে 6ৰ পৰা এইটো বাদ দিলে কিমান থাকিব -6 আকৌ -9 ন এটা চোৱা এইটো কি হ'ব প্লাছ হ'ব আৰু কিমান হ'ব যোগ কৰিলে প্লাছ হ'ব ইয়াত কিমান হ'ব প্লাছ কিমান হ'ব 15 নেকি 15 এতিয়া কাম কৰা এইটো ভিতৰত ওলাই যায় y ইকুৱেল টু 3 ন এইখিনি ওলাইছে হ'ব ন বুজিছা এতিয়া ইয়াত লিখিব y ৰ মান সমীকৰণ 99 y হৈ গ'ল y ৰ মান কিমান আছে এইটো সমীকৰণ কি আছিল এইটো নাইবা সমীকৰণে বাদ দিয়ে 3x ইকুৱেল টু এইটো প্লাছ আছে এইবিলাক লিখিব এইবাৰ -6 লাগিব আকৌ কিবা গ'লে -4y কাম কৰা -6 -4 ইনটু এটা y মান কিমান 113 ইনটু 3 এটা চোৱাচোন এইটো -6 হ'ব আকৌ এইটো মাইনাছ হ'ব 12 ন এই দুটা যোগ কৰিলে কিমান হ'ব মাইনাছ এটা মাইনাছ লৈ লোৱা না মাইনাছ লোৱাৰ পিছত এইটো লিখিব 18 ন ইয়াত কিমান থাকিল ইয়াত আছে 3x 3 ৰ ভিতৰত x ইকুৱেল টু কিমান হ'ব x ইকুৱেল টু -6 এইখিনি আছে হৈ গ'ল এতিয়া আমি বেলেগটো কৰিম 4 নম্বৰটো কৰিম হৈ গ'ল এতিয়া আমি 4 নম্বৰটো কৰিম চাবা এতিয়া আমি 4 নম্বৰটো নহয় 6 নম্বৰটো কৰিম চোৱা এইটো তোমাৰ 6 নম্বৰটো অলপ সহজ আছে এইটো কৰি দিওঁ হে 5 নম্বৰটো 3y/2 ইকুৱেল টু 5x/3 ইকুৱেল টু -2 আৰু এইটো দিয়া আছে তোমালোকে ইষ্টৰ পৰা লিখি ল'বা 5 নম্বৰটো কি আছে চোৱা 3y ডিভাইডেড বাই 2 মাইনাছ 5x/3 ইকুৱেল টু -2 এইটা কি কৰিম লগলৈ ইকুৱেশ্যন বনাম এতিয়া চোৱাচোন এইটো লগ 2 ইয়াত কিমান হ'ব 9x 9y আছিলে ক'ত 5y আছিল পিছে কি হ'ব 9y মাইনাছ এইটো 2 বাৰ 2 5 গুণ 10x ইকুৱেল টু -2 এতিয়া চোৱাচোন এইটো কৰিলে কিমান হ'ব 12 হ'ব 9y মাইনাছ 10x ইকুৱেল টু মাইনাছ কিমান হ'ব 12 ন এতিয়া চোৱাচোন আগত কি লাগে x ৰ মান লাগে ইয়াত কি আছে y এক কাম কৰা xটো আগত আনিয়া পিছে কিমান হ'ব মাইনাছ আছে -10x প্লাছ 9y ইকুৱেল টু -12 এতিয়া কাম কৰা -1 লিখিব এইটো -1 কি হ'ব প্লাছ 10x মাইনাছ প্লাছ মাইনাছ 9y ইকুৱেল টু মাইনাছ প্লাছ ইকুৱেশ্যন 1 হৈ গ'ল এতিয়া 2 নম্বৰটো মই ইয়াত কৰি দিম হৈ গ'ল এতিয়া চোৱাচোন 2 নম্বৰটো আছিল y/2 নম্বৰ কি আছিল জানা y/3 প্লাছ x/3 ইকুৱেল টু 13/6 এতিয়া আকৌ লগ লৈ লোৱা 3 লগ হৈ কিমান 3 y প্লাছ কিমান হ'ব x ইকুৱেল কিমান হ'ব 13/6 চোৱাচোন 3 ৰ ভিতৰত কিমান বাৰ 2 বাৰ 3 ৰ ভিতৰত একবাৰ এইটোৰ লগত এইটো পূৰণ কৰিবা একৰ লগত 13 পূৰণ কৰিবা 2 ৰ লগত এইখিনি ওপৰখিনি পূৰণ কৰিবা বৰ্গখন কৰিবা 2y গুণ 2y প্লাছ 2x ন ইকুৱেল টু 13 এতিয়া চোৱাচোন x আগত আনা কি হ'ব 2x গোটেইটা প্লাছ আছে সেইকাৰণে কি হ'ব ডাইৰেক্ট লিখি দিয়া গোটেইকেইটা ইকুৱেল টু 13 ইকুৱেশ্যন 2 এইটোৰ লগত এইটো মিলিছে মিলা নাই পিছে কি কৰিলে সেইটো মিলিব কাম কৰা কি কৰিম এইটো কাম কৰা ইয়াৰ লগত 10 পূৰণ কৰিবা ইয়াৰ লগত 2 পূৰণ কৰিবা এটা চাই আগত এই 2 ৰ লগত গোটেইটা পূৰণ কৰি লিখিব 20x মাইনাছ
18y ইকুয়াল টু মাইনাস প্লাস 24 ইকুয়েশন 3 ন আর এই দেওয়ার লগত দুইটা ফাংশন লিখিব কোৱা 10 2 গুণ 20 x প্লাস 10 2 গুণ 20 y ইকুয়াল টু কিমান হ'ব 26 নেকি এই 26 নহয় 130 ন এইটোৰ লগত এইটো কোন 130 হ'ব ইকুয়েশন 4 একামতে ইকুয়েশন 4 মাইনাস ইকুয়েশন 3 কৰি দিয়া ইকুয়েশন 4 মাইনাস ইকুয়েশন 3 ঠিক আছে এইটো পৰা এইটো বাদ দিলে কিমান হ'ব 0 এইটো বেলনে এটা সরি এইটোৰ পৰা এইটো বাদ দিলে কিমান হ'ব এইটোৰ পৰা এইটো বাদ দিলে 20y মাইনাস পইচা আকৌ মাইনাস তাত আছে 18y ইকুয়াল টু কিমান হ'ব ইকুয়াল টু 31 মাইনাস 24 না প্লাস আছে কিমান হ'ব এইটো বিটু কিমান হ'ব 38 ইকুয়াল টু কিমান হ'ব এটা মাইনাস 31 আর 24 মাইনাস করা 6 এত মান থেকে 2 2 এত মান থাকিব 1 106 এটা সব 38 106 ভিতরে কিমান বাদ দেই 106 38 এত না যায় পিছে ঘুরে এটা দেব 38 মান 40 মান হয় 80 আর 40 মোট এক মান বার না দেই কি মান বার দেই কোয়েশ্চন দুবার নাকি দুবার করে বেশি দেই দুবার মই পয়েন্ট পেয়েছো তিনবার যায় নাকি তিনবার না যায় বারটা মই সেটা করি পয়েন্ট পেয়েছো এই পুরো অঙ্ক করেছিল বলে করি এটা সর 38 তিন গুণ কম হয় 18 6 7 1 9 1 10 তখন তিনবার যায় এটা কেমন বলবো তিনি 8 3 গুণ 24 8 3 গুণ কেমন হয় 24 হয় 20 তিনবার না যায় কোশ্চেন কেমন বলবো দুবার নাকি এর 8 হওয়া লাগেছিল তো ভাষণ আমি কতবার ভুল করেছিল নাকি আমি তো বল পড়াইনি সাধারণ দুইটা এটা ঠিক লাগিয়েছে না আচ্ছা আমি আর কমল পারিলে হয় কাটি দিব পারিলে হয় কাটা নাই কম করা এত কটাকটি না যায় একটু না যায় পিছিয়ে এখানে থাকবে একটু একটু বানাবো একটা করা ডাইরেক্ট বাংলা খুলাইল 106 ডিভাইডেড বাই 38 না একটু জ্বলা দেবো 2 এর ভিতরে 19 বার 2 এর ভিতরে 53 বার ওকে आंसर কি বানাবো 19 এর ভিতরে 19 একটু না যায় পিছিয়ে কেমন आंसर 53 বাই 19 এটা y এর মান সমীকরণ কত বাবা 1 আর বহাই দিয়া সমীকরণ মানে ইয়াত কিছু 1 10s minus 9y equal to 9y equal to 12 এটা সাথে 10s রাখি দিয়ে এটা এবারে লিখব প্লাস 12 প্লাস 9 into y y মান কেন আছে 53 বাই 9 19 10s equal to itu logo itu pun dia 12 plus 9 3 গুণ 27 27 তারপর 2 এইটু 45 জন 48 না ডিভাইডেড বাই 19 এটা কাম করে লগ লইবা এটা একটু লগ লইলে কেমন হবে 10 ইকুয়াল টু 19 19 19 আর 12 এটা পয়েন্ট পেব না 18 হাতা যায় 9 का 10 এটা হলো 12 add 8 add কেমন হবে 2 add 2 না এটা কেমন হবে 2 2 8 plus 4 4 7 না আচ্ছা S1 10 is equal to ওইবারে কি আসলে আসুন 2 2 2 2 7 2 2 2 2 8 2 2 8 और 4 4 4 डॉट at 15 1 अच्छा 1 बताओ
10 ন 9 1 10 7 1 6 1 7 7 5 এতিয়া 5 এর ভিতৰত দুবাৰ 2x থাকে এইফালে কেন দেখো এইফালত এবাৰ থাকে 20 20 দুবাৰ আচ্ছা একবার না এটা কেন হবো 21 বাই মানে বিশেষ রাখুন x ইকুয়াল টু কেন হবো 21 বাই 2 একই অ্যান্সার না তো সেটা আসলে এটা আমি কি করিম এটা আমি তোমালোকে এইকেইটা পাইছিলা আগতে এতিয়া 3 নম্বৰটো পোৱা নাছিলা নেকি 3 নম্বৰটো পোৱা নাই মই 3 নম্বৰটো উত্তৰ কৰিম এ আৰু বি মাইকীয়া উপাৰ্জন অনুপাত সিহঁতৰ মাইকীয়া অনুপাত উপাৰ্জন কিমান কৰিছিল মানে উপাৰ্জন মানে উপাৰ্জন বুজিব কাম কৰি যায় এইটো উপাৰ্জন 9:7 আৰু সিহঁতৰ মাহেকীয়া খৰচ কিমান আছিল 4:3 যদি প্ৰতিগৰাকী মাহেকীয়া ইমান দিব সঞ্চয় কৰে মানে প্ৰতি মাহত যদি ইমান সঞ্চয় কৰে আৰু প্ৰতিগৰাকীৰ উপাৰ্জন নিৰ্ণয় কৰা মানে উপাৰ্জন নিৰ্ণয় কৰিব গৈছে এটা নিমা 3 নম্বৰটো লেট লিখা লেট লিখিবা মাহেকীয়া খৰচ উপাৰ্জন মাহেকীয়া উপাৰ্জনৰ খৰচ মাহেকীয়া উপাৰ্জনৰ অনুপাত হ'ব 9x:7x হৈ গ'ল আৰু এটা লিখিবা মাহেকীয়া খৰচৰ অনুপাত হ'ব 4y:3y এতিয়া আমি 3 নম্বৰটো কৰিম চাবা আগলৈকে এইটো কিনি কৰা আছিল আগত তিনিটা কৰিছিলে এতিয়া 3 নম্বৰটো কৰিম আৰু বিহু মাহেকীয়া উপাৰ্জনৰ অনুপাত ইমান আৰু মাহেকীয়া সিহঁতৰ মাহেকীয়া খৰচৰ অনুপাত ইমান আছিল মাহেকীয়া উপাৰ্জনৰ খৰচ আছিল 9:7 আৰু মাহেকীয়া খৰচৰ অনুপাত আছিল 4:3 আৰু মাহেকীয়া খৰচ কিমান আছিল এইখিনি লেট লিখিবা লেট 3 নম্বৰ দিবা লেট লিখিবা উপাৰ্জন কৰা ইষ্টু হ'ব উপাৰ্জন কৰা অনুপাত হ'ব 9:7 ন আৰু এটা খৰচৰ অনুপাত হ'ব 4y:3y এতিয়া খৰচ কিমান আছিল খৰচ আছিল 1600 এইটো আমি এটা ফৰ্মুলা পাইছিলোঁ উপাৰ্জন মাইনাছ খৰচ ইকুৱেল টু সঞ্চয় এতিয়া উপাৰ্জন কিমান আছিল 9x মাইনাছ কিমান হ'ব 4y পিছে ইকুৱেল টু কিমান হ'ব 1600 এটা আছিল এটা ফৰ্মুলা উপাৰ্জন মাইনাছ খৰচ ইকুৱেল টু সঞ্চয় ইকুৱেশ্যন 1 7x আৰু এটা 3y ইকুৱেল টু 1600 ইকুৱেশ্যন 2 এই দুটা পূৰণ কৰিলে কিমান হ'ব এতিয়া এক চেম হ'ব লাগিব চেমটো হোৱা নাই ইয়াৰ লগত 3 পূৰণ কৰা কিমান হ'ব 27 ন এইটোৰ লগত কি পূৰণ কৰিবা একেবাৰে অপাৰেণ্ট পদ্ধতি কৰি দিওঁ না অপাৰেণ্ট পদ্ধতি কৰি দিওঁ নহয় প্ৰতিষ্ঠাপন পদ্ধতি কৰিলেও চেম হ'ব এনচাৰ কি হ'ব চোৱাচোন এইটো নাজানে না আছিল কাৰণে 4 গুণ 28 হ'ব লাগে এইটো একো নহ'ব পিছে কাম কৰা প্ৰতিষ্ঠাপনী কৰি দিয়া পিছে পৰা এটা কি কৰিবি x মান ৰাখি দিয়া হা x মান ৰাখি লিখিব এইটোত ইকুৱেশ্যন 3 বনাই দিম প্ৰতিষ্ঠাপনৰ ক্ষেত্ৰত এইটো ইকুৱেশ্যন 3 বনাব লাগে ওপৰটো বনাই দিওঁ 9x ইকুৱেল টু এইটো হ'লে লিখিব 1600 প্লাছ 4y ইকুৱেল টু ইমান হ'ব x মান ৰাখিলে পিছে কি হ'ব 1600 প্লাছ 4y ডিভাইডেড বাই কিমান হ'ব ডিভাইডেড বাই 9 ইকুৱেশ্যন 3 এতিয়া চোৱাচোন x মান এতে কি x মান সমীকৰণ 1ত বহুৱাই সমীকৰণ 1ত নহয় 2ত বহুৱাই 2 হ'ব এতিয়া 2 লিখিব 7x minus 3y equal to 1600 হৈ গ'ল 1600 এছাচোন কি হ'ব 7 into x x মান কিমান আছে 1600 এইটো 1600 প্লাছ 4y ডিভাইডেড বাই কিমান হ'ব ডিভাইডেড বাই 9 প্লাছ আকৌ কিমান আছে মাইনাছ আছে মাইনাছ 3y ইকুৱেল টু 1600 হৈ গ'ল এতিয়া তুমি অংক কৰি দিয়া এইটোৰ লগত এইটো পূৰণ কৰি লিখিব
7 ষোলো গুণ 1100 11,200 নাকি চোৱাচোন 7 0 গুণ 0 7 0 গুণ 0 7 7 6 গুণ 42 ন 42 আর 2 হাতত 4 7 4 7 1 গুণ 7 4 11 প্লাস মানে 28 y ডিভাইডেড বাই 9 ইয়াত কিমান হ'ব মাইনাছ 3y ইকুৱেল টু 1600 হৈ গ'ল। এতিয়া আমি ক'লা লগাবলৈ লিখিব 9 এই গোটেইকেইটা থাকিব ঠিকে থাকিব প্লাছ কিমান হ'ব প্লাছ হ'ব এইটো 28y থাকিব এইটো মাইনাছ হ'ব ন ইয়াত 3 বাৰ 27 y ইকুৱেল টু কিমান হ'ব 1600 এইটোৰ লগত এটা পইণ্ট কৰি দিয়া কিমান হ'ব এইটোৰ পৰা এইটো বাদ দিলে কিমান থাকিব y নেকি হয় y থাকে y ইকুৱেল টু কিমান লিখে এখন এইটোৰ লগত এইটো পূৰণ কৰি কিমান হ'ব 14,400 নেকি 14,400 এইটো প্লাছ আছে ফালে কৰি দিব মাইনাছ কিমান হ'ব মাইনাছ 1100 11,200 এইটোৰ পৰা এইটো বাদ দিলে কিমান লিখিব y ইকুৱেল টু 3200 থাকে ন 3200 থাকে এতিয়া কাম কৰে এতিয়া y মান লিখিবা ইয়াত লিখি দিম y মান সমীকৰণ 3 2 হয় সমীকৰণ 3 আছিল x ইকুৱেল টু কি আছিল কোৱা x ইকুৱেল টু কি হ'ব x equal to ইয়াত আছে 1600 প্লাছ 4y ডিভাইড বাই কি হ'ব 9 এতিয়া চোৱাচোন x মান ৰাখি দিয়া 1600 4 ইনটু কিমান হ'ব 3200 y মান 3200 ওলাইছে কাটি যায় ডিভাইড বাই 9 1600 প্লাছ এইটোৰ লগত এইটো পূৰণ কৰিলে কিমান হ'ব পূৰণ কৰি দিয়া মই ইয়াত পূৰণ কৰি দিম 3200 ইনটু 9 0 0 8 12 ন এইখিনি এইখিনি ন 12,800 এতিয়া কি কৰিম 9 ডিভাইডেড কৰিম এই দুটা যোগ কৰি দিয়া 1600 যোগ কৰি দিয়া 1600 যোগ কৰিলে 0 0 14 না 4 1 14,400 ইয়াত দিব 14,400 ডিভাইডেড বাই 9 এইটোৰ ভিতৰত কিমান দিব এইটোৰ ভিতৰত কিমান যায় ইয়াত এইটোৰ ভিতৰত হ'ব 1 বাৰ 9 কিমান থাকে 5 4 0 0 এইটোৰ ভিতৰত কিমান বাৰ 6 বাৰ নেকি 6 9 6 9 হয় 54 লগত থাকে 0 0 এই দুটা 0 0 16 বাৰ যাব এইটো যাব 16 বাৰ একেই আছে তেনেকৈ আমাৰ কি কৈছিল সিহঁতে আলহীহঁতে কৈছিল কুৱেশ্যনত মাইক্ৰ উপাদান নিৰ্ণয় কৰা আৰু মাইক্ৰ উপাদান নিৰ্ণয় কৰিব দিছে ইয়াত লিখা ঠিক আছে মাইক্ৰ উপাদান কি আছিল 9x এইটো কিমান হ'ব কোৱাচোন x মান কিমান লৈছে 1600 9 ইনটু 1600 এইটো পূৰণ কৰিলে কিমান হ'ব 14,400 আৰু এটা 7x এইটো কিমান হ'ব 11,200 একেই আনচাৰ অ'কে এটা আমি লাষ্ট কৰিম এতিয়া আমি কোনটো কৰিম চোৱা এতিয়া আমি 4 নম্বৰটো কৰিম এটা শ্ৰেণীৰ শিক্ষকসকলৰ কিছুমান শাৰীত থিয় কৰোৱা হ'ল যদি এটা শাৰীত কি হৈছে 3গৰাকী শিক্ষাৰ্থী অতিৰিক্ত হয় তেন্তে কি হৈছে তেন্তে আৰু এটা শাৰীৰ সংখ্যা কম হয় যদি এটা শাৰীত 3গৰাকী শিক্ষাৰ্থী কম হয় তেন্তে শাৰীৰ সংখ্যা বেছি হয় তেন্তে শ্ৰেণী কোঠাটো মুঠ নিৰ্ণয় কৰা 4 নম্বৰটো চোৱা লেট লিখা শাৰীৰ সংখ্যা x আৰু ষ্টুডেণ্টৰ সংখ্যা মানে ছাত্ৰ ছাত্ৰীৰ সংখ্যা y হৈ গ'ল এতিয়া কি হৈছে এতিয়া ফাৰ্ষ্টত কি হৈছিল যদি এটা শাৰীত 3গৰাকী শিক্ষাৰ্থী অতিৰিক্ত হয় মানে এটা শাৰীত যদি ষ্টুডেণ্ট 3টা বেছি হয় আৰু এটা শাৰীত কম হয় মানে এটা শাৰী কি হৈছে কম হৈছে কি হৈছে x y ইকুৱেল টু x minus 1 আকৌ কি হ'ব x y plus 3 বেছি কৈছে যে সেইকাৰণে এইখিনি হ'ব
তেতিয়া চাওঁচোন কি হ'ব যদি কম হয় অ'কে এতিয়া চোৱা এক্স ৱাই ৰাখি দিয়া এইটোৰ লগত এইটো কি হ'ব এইটোৰ লগত এইটো পূৰণ কৰা এক্স ৱাই আকৌ এইটোৰ লগত এইটো পূৰণ কৰিলে কিমান হ'ব মাইনাছ ৱাই আকৌ এই গোটেইখিনিৰ লগত এইটো পূৰণ কৰা কি হ'ব মাইনাছ প্লাছ 3y এইটোৰ লগত এইটো পূৰণ কৰিলে মাইনাছ 3 এইটো কেনচেল ন পিছে ইয়াত কিমান থাকে 3x মাইনাছ y ইকুৱেল টু 3 ন এইটো মাইনাছ দিব লাগিলে প্লাছ হ'ব ইকুৱেশ্যন 1 আৰু এটা লিখা একুৱেণ্ট টু কণ্ডিশ্যন দিবা একুৱেণ্ট টু কণ্ডিশ্যন লিখা এগেইন লিখিবা এগেইন আৰু এটা কি হৈছিল যদি এটা শাৰীত তিনিগৰাকী শিক্ষাৰ্থী কম হয় আৰু শাৰীত বেছি হয় এটা চোৱাচোন এক্স ৱাই ইকুৱেল টু কিমান হৈছে এক্স মানে শাৰীত সংখ্যা 2 গুণ বেছি হয় আৰু এটা কি হৈছে 2 বেছি আৰু এটা ৱাইৰ মান 3 কম হৈছে মানে ষ্টুডেণ্ট কম হয় তিনিটা ষ্টুডেণ্ট তিনিগৰাকী কম হৈছে কেতিয়াবা চাবা এক্স ৱাই ইকুৱেল টু এক মুখত এইটো গোটেইটা পূৰণ কৰা এক্স ৱাই হ'ব এইটোৰ লগত এইটো পূৰণ কৰিলে প্লাছ হ'ব প্লাছ 2y এইটোৰ লগত এইটো পূৰণ কৰিলে কি হ'ব মাইনাছ 3x এইটোৰ লগত এইটো পূৰণ কৰিলে মাইনাছ 6 এইটো কেনচেল পিছে কাম কৰে এইটো যদি থাকে এক্সটো ইফালে কাম কৰে এক্সটো ইফালে লিখিব প্লাছ 3x এইটো ইফালে লিখিব মাইনাছ y ইকুৱেল টু মাইনাছ 6 ন মাইনাছ 6টো ইফালে ৰাখি দিয়া হৈ গ'ল চোৱাচোন ইকুৱেশ্যন কি হ'ব ইকুৱেশ্যন 2 এইটো মিলিছে এইটোৰ পৰা কাম কৰা ইকুৱেশ্যন 2ৰ পৰা ইকুৱেশ্যন 1 মাইনাছ হোৱা পিছে এইটোৰ পৰা মাইনাছ দিলে লিখি নহ'ব কোৱা এইটোৰ পৰা এইটো মাইনাছ দিলে এইটো 0 পিছে এইটোৰ পৰা এইটো মাইনাছ লিখিব নহ'ব 2 মাইনাছ 2y আকৌ মাইনাছ আকৌ ইয়াত আছে মাইনাছ y ন এইটো লিখিব নহ'ব এইটো মাইনাছ 6 আকৌ মাইনাছ 3 ডেট মিনছ কিমান হ'ব ইয়াত হ'ব ইয়াত কিমান এইটো প্লাছ আহিব এইটো কি হ'ব y থাকিব ন মাইনাছ y এটা বাদ দিলোঁ মাইনাছ y থাকিব এইটো মাইনাছ 9 মাইনাছ কেনচেল ডেট মিনছ y কিলো কিমান হ'ব 9 এতিয়া y মান লিখা y মান সমীকৰণ 1ত বহুৱাই সমীকৰণ 1ত বহুৱাই দিয়া 3 সমীকৰণ x আছিল 3x মাইনাছ y ইকুৱেল টু 3 এতিয়া x মান নাই x 3x থাকি দে এইটো 3 এইটো কিবা কৰিলে প্লাছ হ'ব প্লাছ কিমান হ'ব 9 এখন কোৱেশ্যন 3x এইটো দুটা 12 এইটো কাটা লিখিলে কিমান হ'ব x ইকুৱেল টু 4 এতিয়া চোৱাচোন ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান আছিল এতিয়া 4 এইটোৰ লগত পূৰণ কৰা পিছে x y ইকুৱেল কিমান হ'ব 4 into 9 ডেট মিনছ কিমান হ'ব 36টা ষ্টুডেণ্ট আছিল শাৰী আছিল টোটেল বা টোটেল ষ্টুডেণ্ট একটিভ আছিল 36টা আছিল এতিয়া আমি আকৌ কেইটা থাকিল এইকেইটা কালি কৰি দিম যোৱাকালি কৰি দিম থেংক ইউ ছ' মাছ লাইক কৰিবা শ্বেয়াৰ কৰিবা